এটা কথা বুজি পোৱা নাই, জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিয় ইমান সময় দি থকা হৈছে? তেওঁলোকক কিয় অতি সোনকালে গ্ৰেপ্তাৰ কৰা নাই? কাইলৈ যদি তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে তেতিয়া কি হ'ব? আমাৰ মাজতে টিঘিল ঘিলাই ঘূৰি ফুৰিব, আমি একো কৰিব নোৱাৰোঁ। আমি যে ফেচবুকত কাটিম মাৰিম কিবা কিবি কথা কওঁ, এইবিলাক একো কৰিব নোৱাৰোঁ। এইবোৰ হৈছে কমপ্লিট আইনী প্ৰক্ৰিয়াৰ ভিতৰত থকা কথা। জুবিন গাৰ্গৰ মোবাইলটো আছে সিদ্ধাৰ্থ শৰ্মাৰ হাতত, গতিকে এভিডেন্স শেষ কৰিবলৈ বহুত সময় পাই গ'ল আৰু তেওঁলোকৰ সময় দৰকাৰ নাই। এতিয়া যিসকলে হত্যাৰ তদন্ত বিচাৰিছে, প্ৰতিবাদ কৰিছে, সেইসকলক কিন্তু বাৰে বাৰে গ্ৰেপ্তাৰ কৰি থকা হৈছে। তেওঁলোকে জামিন লাভ কৰে, আকৌ গ্ৰেপ্তাৰ কৰে। এইটো অতি দুখ লগা কথা হৈছে। চৰকাৰলৈ অনুৰোধ, অতি সোনকালে হত্যাকাৰী চিনাক্ত কৰক, গ্ৰেপ্তাৰ কৰক আৰু ৰাইজৰ সন্মুখলৈ আনক। আৰু যদি তাকে কৰিব নোৱাৰে, ৰাইজে কিন্তু আপোনালোকৰ ওপৰত আৰু প্ৰশ্ন উত্থাপন কৰিব।